নমস্কাৰ সকলোকে। মই ষ্টেটাছ এটা দিছিলোঁ হোৱাটছআপতে যে ফ্লাছ চেল দিছোঁ, আহি আছে ফ্লাছ চেল 30% ডিছকাউণ্ট মিডল ফ্লুটত আৰু বেছ ফ্লুটত 40% ডিছকাউণ্ট হয়। মোক সকলোৱে সুধি আছে যে দাদা এইটো কেনেকুৱা হ'ব, কি কথা, কেনেকুৱা বাঁহীবোৰ ভাল আহিবনে, ইমান কম দামত দিছে, কেনেকুৱা ধৰণৰ। মই সকলোকে কৈ থকাতকৈ তাৰ সলনি মই ভিডিঅ' এটা বনাই পেলাই আপোনালোকৰ মাজলৈ দি দিছোঁ, আপোনালোকৰ বুজাত সুবিধা হ'ব। যে নৰ্মেল বাঁহী এটা যেতিয়া আমি দিওঁ, তেতিয়া নৰ্মেল বাঁহীটো টিউনিঙৰ যিটো প্ৰচেছ থাকিব, ফ্লাছ চেলৰ বাঁহীটোতো একদম কমপ্লিট টিউনিং ছেম থাকিব, টিউনিঙৰ কোনো ডিফাৰেঞ্চ নাই। তাৰে কণ্ডিশ্যনবিলাক কৈ আছোঁ কেনেকুৱা ধৰণৰ হ'ব ফ্লাছ চেলৰ। যেনে এই বাঁহটো, এইটো এটা বাঁহী, এইটো বাঁহটোত অলপ নেচাৰেলি দাগ আছে, দাগ আৰু বাঁহতো দাগ থাকিবই, আৰু এইটো নেচাৰেল প্ৰডাক্ট হয়, গতিকে এইটো একদম কমপ্লিট হোৱাইট কৰিব নোৱাৰোঁ। আৰু কমপ্লিট একদম ৰাউণ্ড হয়, কিন্তু অকণমান শ্লাইট, অকণমান জাষ্ট বেণ্ড থাকিব, অকণমান জাষ্ট বেণ্ড হ'ব, অকণমান বেছি বেণ্ডো নহয়, জাষ্ট অকণমান বেণ্ড হ'ব। আৰু তাৰ বাহিৰে কণ্ডিশ্যন একো নাই, গুড কণ্ডিশ্যন যাব। আৰু বছৰত এবাৰেই দিয়া যায় ফ্লাছ চেলটো। আৰু যিসকলৰ অকণমান আৰ্থিকভাৱে অকণমান টনকিয়াল নহয়, বা সকলো বুলি, কাৰণ মই নিজে নহয় আৰ্থিকভাৱে টনকিয়াল, গতিকে ফ্লাছ চেলত যদি পাৰে বাঁহীখিনি কিনি ল'ব। কণ্ডিশ্যন মানে গুড কণ্ডিশ্যন থাকিব। আৰু মই ভিডিঅ'টোতো কৈছোঁ, মই গেৰাণ্টি সহ দিছোঁ, যদি টিউনিঙৰ ক্ষেত্ৰত যদি কিবা প্ৰব্লেম পায় তেনেহ'লে 6 মাহৰ ভিতৰত, 1 বছৰলৈকে মই গেৰাণ্টি দিছোঁ। যদি 6 মাহৰ ভিতৰত যদি ডিছটিউন হৈ যায় বাঁহীটো, বা টিউনিঙত কিবা খেলি মেলি থাকে, কমপ্লিট ৰিটাৰ্ণ কৰিব পাৰিব মোক, কোনো প্ৰব্লেম নাই, কোনো ইছ্যু নাই তাত। মই কমপ্লিট আকৌ বেলেগ এটা বাঁহী আপোনাক মই দি দিম, আপোনাৰ মতে নিজে। আৰু বিশেষকৈ বাঁহীবিলাক কেনেকুৱা ধৰণৰ হয়, যেতিয়া আমি ফুটা কৰোঁ, এতিয়া মোৰ ফুকটো মোৰ ফুকটো বা বেলেগ এজনৰ ফুকটো কমপ্লিট ছেম নহয়, গতিকে টিউনিংটো ছেম থাকে, কিন্তু এই ফুকটো জোখত বনোৱাটো নিজে আহি পেলাই যদি চাই যোৱা এটা পাৰফেক্ট বাঁহী পোৱা যায়। এতিয়া মোৰ আঁতৰৰ যিখিনি মোৰ কাষ্টমাৰ আছে তেখেতসকলৰ কাৰণে কৈছোঁ যে মোক কমপ্লিট ডিটেইলছ দি দিব, যে আপোনাৰ ফুকটো কেনেকুৱা স্মুথিং হয়, বা হাৰ্ডলি বজায় বা ছফ্টলি বজায়, কেনেকুৱা ধৰণৰ হয়, গোটেইখিনি দি দিলে মই এটা ভাল বাঁহী আপোনালোকক দিব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু যদি মোৰ মই ডেটটো কৈ দিছোঁ কেতিয়াৰ পৰা মোৰ ফ্লাছ চেলটো আৰম্ভ হ'ব। মই অহা কাইলৈৰ পৰা ফ্লাছ চেলটো মই এদিনীয়া কৰিম বুলি ভাবিছোঁ, কাৰণ মোৰ ষ্টক বহুতেই কম আছে। ফ্লাছ চেলটো মই অহা কাইলৈৰ পৰা ৰাখিম, মানে আজি 24 তাৰিখ হৈছে, 25 তাৰিখৰ পৰা ৰাখিম, 26, 27 তাৰিখলৈকে ৰাখিছোঁ। মই 3 দিন কৰি দিছোঁ। 3 দিনৰ ভিতৰত যিমানখিনি অৰ্ডাৰ হয়, তাতে 2-এটা অৰ্ডাৰ যদি আঁতৰখিনি অকণমান দিয়াটো 2 দিন দেৰিও হৈ যাব পাৰে, গতিকে সেইটো প্ৰব্লেম নাই, আপোনালোকৰ বাঁহী নিশ্চয় পাবগৈ। 2 দিন দিয়া দেৰি হ'ব পাৰে, কাৰণ ষ্টক কম ন, সেইটো কাৰণে। গতিকে অৰ্ডাৰ কৰিব পাৰে ধুনীয়াকৈ গৈ পেলাই। মোৰ নাম্বাৰটো দি দিম, মই ডেছক্ৰিপশ্যনত দি দিম, আৰু মোৰ স্ক্ৰীণতো আহি যাব নাম্বাৰটো, স্ক্ৰীণত দি দিম। গতিকে এটা ভাল বাঁহী দিব পাৰিম বুলি মই আশা ৰাখিছোঁ। আপোনালোকে অৰ্ডাৰ কৰি পেলাই চাব পাৰে বাঁহীটো কণ্ডিশ্যন কেনেকুৱা। আৰু 40% ডিছকাউণ্ট, 30% ডিছকাউণ্ট কিন্তু এবাৰেই দিয়া হয়, গতিকে এই 3 দিনত সুবিধাটো আপোনালোকে লাভ কৰক। ধন্যবাদ।